গোলাঘাটত প্ৰবীণ গগৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অসম ভিত্তিক কুংফু প্ৰতিযোগিতা। গোলাঘাট জিলা কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু অসম কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ সহযোগত অহা মে' মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখে প্ৰয়াত দিলীপ শইকীয়া, দেৱজিৎ বাহাদুৰ আৰু মৃদুল বৰুৱাৰ সোঁৱৰণি কুংফুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আজি ছৈয়দ আব্দুল মালিক সাহিত্য সভা ভৱনত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে অসম স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি চিফু ৰাজকুমাৰ বসুমতাৰী। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কমাৰপন্থা কলেজৰ অধ্যাপক গুণেন বৰাদেৱে বক্তব্য ৰখাৰ উপৰিও অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ অমৃত দাস, প্ৰয়াস NGO সভাপতি পাৰ্থপ্ৰতিম ৰাজপুত, কৈৱৰ্ত সন্মিলনী কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি ভৰালী, গোলাঘাট জিলা কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি প্ৰদ্যুৎ শৰ্মা, সম্পাদক মৃদুল হাজৰিকা, কাৰ্যকৰী সভাপতি নেকিবুৰ ৰহমান, উপসভাপতি সত্যনাথ বড়ো, এছফাক হুছেইন লগতে জিলা বিষয়ববীয়াসকল উপস্থিত থাকে। লগতে সভাত গোলাঘাটৰ সাংবাদিক জয়ন্ত কুমাৰ গগৈ, নজৰুল হুছেইন, মালবিকা বৰা, মেৰাপানীৰ সাংবাদিক কনক দাস উপস্থিত থাকি হ'বলগা প্ৰতিযোগিতাৰ বাবে শুভেচ্ছামূলক বক্তব্য ৰখা পৰিলক্ষিত হয়। প্ৰতিযোগিতাখনি প্ৰবীণ গগৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰিবৰ বাবে আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। পৰৱৰ্তী পৰ্যায়ত সকলো যাৱতীয় কাম কাজৰ বাবে মৃদুল হাজৰিকাক দায়িত্ব অৰ্পণ কৰে। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ সহযোগত নজৰুল হুছেইনৰ প্ৰতিবেদন, ক্লিক অন নিউজ আছাম। আজি গোলাঘাট জিলাৰ কুংফু স্পৰ্টছ এছ'চিয়েশ্যনে ছৈয়দ আব্দুল মালিক সাহিত্য সভা ভৱনত আমাৰ এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিলে। এই সভাখনত আমাৰ বহুকেইজন বিশিষ্ট অতিথি নিমন্ত্ৰণ কৰি অনা হৈছিলে। লগতে আমাৰ অসম কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি তথা সৰ্বভাৰতীয় কুংফু ফেডাৰেশ্যনৰ উপসভাপতি, লগতে আমাৰ গোলাঘাট জিলাৰ কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ মুখ্য উপদেষ্টা চিফু ৰাজকুমাৰ ডাঙৰীয়া উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে গোলাঘাট জিলাৰ কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি প্ৰদ্যুৎ শৰ্মা। লগতে আমাৰ লগত উপস্থিত আছে গোলাঘাট কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰ্যকৰী সভাপতি নেকিবুৰ ৰহমান ডাঙৰীয়া। লগত উপস্থিত আছে আমাৰ মুখ্য অতিথি গুণেন বৰা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে প্ৰয়াস NGOৰ সভাপতি পাৰ্থৰ ৰাজপুত ডাঙৰীয়া। আমি গোলাঘাট কুংফু স্পৰ্টছ এছ'চিয়েশ্যনে প্ৰয়াতৰ দিলীপ শইকীয়া, দেৱজিৎ বাহাদুৰ আৰু মৃদুল বৰুৱাৰ সোঁৱৰণিত সদৌ অসম ভিত্তিক এখনি কুংফুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ যিকেইজন জ্যেষ্ঠ প্ৰশিক্ষক অকাল মৃত্যু হৈছিলে, তেওঁলোকক যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে পাহৰি যাব নালাগে। তেওঁলোকে কুংফু জগতখনত বহুখিনি অৱদান আগবঢ়াই গৈছে। সেই অৱদানক আমি সদায় শ্ৰদ্ধা কৰোঁ। তেওঁলোকক আমাৰ কুংফু জগতখনত সদায় জীয়াই ৰাখিব বিচাৰোঁ। সেই উদ্দেশ্যলৈ আমি গোলাঘাট জিলাৰ কুংফু স্পৰ্টছ এছ'চিয়েশ্যনে সদৌ অসম কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ সহায়ত আমি আগন্তুক ২৭, ২৮, ২৯ মে' তাৰিখে আমি এখন সুন্দৰকৈ প্ৰতিযোগিতা আৰম্ভ কৰিবৰ কাৰণে আমি মনস্থ কৰিছোঁ। তাত সকলো কুংফুৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰশিক্ষকসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এই প্ৰতিযোগিতাখনিলৈ সকলো ৰাইজৰ, গোলাঘাটবাসী ৰাইজৰ, অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।